মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 8 অন্তৰ্গত উইমেন ইন স্পেচ নামৰ পাঠটিৰ অসমীয়া অনুবাদ। আৰু লগতে তোমালোকে যদি মোৰ ভিডিঅ'ৰ পৰা তিলমানো উপকৃত হোৱা বুলি ভাবিছা, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে পৰৱৰ্তী ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয়। আহাচোন আমি পাঠৰ মাজলৈ যাওঁ। পাঠৰ নাম উইমেন ইন স্পেচ, মহাকাশত মহিলাসকল। Who are these women? তলৰ মহিলাসকল কোন? Can you guess what is common among them? তোমালোকে কিবা গেছ কৰিব পাৰিছা নেকি সিহঁতৰ মাজত মিল কি? Rearrange the letters in the box ATSRNOTUSA. তলৰ কাষৰ বক্সত যিকেইটা লেটাৰ দিয়া আছে সেইকেইটা ৰিএৰেঞ্জ কৰিব কৈছে to get the answer, যাতে তোমালোকে উত্তৰটো বিচাৰি পোৱা। Write down the word in the oval below. তলত যিটো oval দিয়া আছে তাতে উত্তৰটো লিখিবলৈ কৈছে। ইয়াত তোমালোকে লিখিবা, এই শব্দটো হ'ব এষ্ট্ৰনাট, ASTRONAUT, এষ্ট্ৰনাট, যাতে মানে হৈছে মহাকাশচাৰী। এই শব্দটো তোমালোকে ইয়াতে লিখিবা। Did you guess the word? তোমালোকে শব্দটো অনুমান কৰিব পাৰিলানে? All these women are famous astronauts. এই সকলোবিলাক মহিলা হৈছে বিখ্যাত মহাকাশচাৰী। এগৰাকী হ'ল ভেলেণ্টিনা টেৰেস্কোভা, চেলি ৰাইড, সুনিতা উইলিয়ামছ, কল্পনা চাওলা। এই সকলো মহিলা হৈছে বিখ্যাত এষ্ট্ৰনাটছ, মহাকাশচাৰী। Some of them have even studied science outside the earth. ইয়াৰে কিছুমানে কি কৰিছে, পৃথিৱীৰ বাহিৰৰ বিষয়েও অধ্যয়ন কৰিছে, বাহিৰৰ বিজ্ঞানৰ বিষয়েও অধ্যয়ন কৰিছে। অকল পৃথিৱীৰ কথাই নহয়, পৃথিৱীৰ বাহিৰৰ কথাও অধ্যয়ন কৰিছে। In pairs, make a list of the things scientists study outside the earth. তোমালোকে দলগতভাৱে, যুটীয়াভাৱে পেয়াৰ্ছত বহি, দুজন দুজনকৈ বহি পৃথিৱীৰ বাহিৰৰ ছায়েন্সৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানীসকলৰ, চাইণ্টিষ্টবিলাকৰ নাম এখন তালিকা বনাবলৈ কৈছে। Then read the lesson to find out more about one such famous astronaut who was from India. এতিয়া পাঠটো পঢ়িব কৈছে। ইয়াত এগৰাকী ফেমাছ এষ্ট্ৰনটৰ বিষয়ে লিখা আছে, যিজন ইণ্ডিয়াৰ পৰা বিলং কৰিছে, অৰ্থাৎ ইণ্ডিয়াৰ, ভাৰতৰ এজন ফেমাছ এষ্ট্ৰনটৰ বিষয়ে তলৰ পাঠটিত কৈছে। আহাচোন আমি পাঠটো চাওঁ। ময়ূৰী এণ্ড মানস আৰ ক্লাছমেটছ। ময়ূৰী আৰু মানস হৈছে ক্লাছমেটছ, মানে তেওঁলোক একে ক্লাছৰ হয়, সহপাঠী। On their way to school, they discussed the project to be submitted on Science Day. তেওঁলোক স্কুল যোৱাৰ ৰাস্তাত কি হৈছিলে, তেওঁলোকে কথা পাতি গৈছে প্ৰজেক্টটোৰ কথা। ছায়েন্স ডেৰ দিনা যিটো প্ৰজেক্ট তেওঁলোকে ছাবমিট কৰিব, সেই প্ৰজেক্টটোৰ কথা তেওঁলোকে পাতি গৈ আছিল। তেতিয়া মানসে সুধিছে, হেল্ল' ময়ূৰী, হেভ ইউ কমপ্লিটেড দ্য প্ৰজেক্ট অন উইমেন ইন স্পেচ? তুমি উইমেন ইন স্পেচৰ ওপৰত যিটো প্ৰজেক্ট দিছিলে, প্ৰজেক্টটো কমপ্লিট কৰিলা নেকি বুলি কৈছে। তেতিয়া ময়ূৰীয়ে কৈছে, য়েছ, ইট ইজ অলমষ্ট কমপ্লিট। এইটো প্ৰায় কমপ্লিট হৈছে আৰু। আই ৰোট এবাউট কল্পনা চাওলা। মই কল্পনা চাওলাৰ বিষয়ে লিখিছোঁ। দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন ইন স্পেচ। মহাকাশচাৰী, প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ বিষয়ে মই লিখিছোঁ। হেভ ইউ ৰিড এনিথিং এবাউট হাৰ? তেওঁৰ বিষয়ে তুমি কিবা পঢ়িছানে? তেতিয়া মানসে কৈছে, অ' য়েছ, ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট বিল্ট টু ষ্টাডি ৱেডাৰ কণ্ডিশ্যনছ ৱাজ নেমড কল্পনা ওৱান আফটাৰ হাৰ। অ' হয়, ইণ্ডিয়াৰ প্ৰথমটো উপগ্ৰহ যিটোৱে বতৰৰ অধ্যয়ন কৰিছিল, বতৰৰ অৱস্থাৰ বিষয়ে অধ্যয়ন কৰিছিল, যাৰ নাম আছিল কল্পনা ওৱান, সেইটো বিষয়ে মই পঢ়িছোঁ। ময়ূৰী, য়েছ, আই ৰিড এবাউট ইট অন দ্য ইণ্টাৰনেট। মই ইয়াৰ বিষয়ে ইণ্টাৰনেটত পঢ়িছোঁ। মানস, ইট ৱাজ এন ইম্পৰ্টেণ্ট পিচ অফ নিউজ এট দ্য টাইম। সেই সময়ৰ এইটো এটা বহুত ইম্পৰ্টেণ্ট নিউজ আছিলে। আই ৰিড এবাউট কল্পনা চাওলাছ ডেথ ইন স্পেচ শ্বাটল এক্সিডেণ্ট। মই কল্পনা চাওলাৰ স্পেচ শ্বাটল এক্সিডেণ্টত যিটো কল্পনা চাওলা ঢুকাইছিলে, মই সেই বিষয়েও নিউজত পঢ়িছোঁ। I also read that she was the first Indian women astronaut, but I do not know anything else about her. মই তেওঁৰ বিষয়ে পঢ়িছোঁ, তেওঁ প্ৰথম মহিলা মহাকাশচাৰী বুলি মই পঢ়িছোঁ, কিন্তু মই তেওঁৰ বিষয়ে বৰ বেছিকৈ নাজানো।
কেন ইউ টেল মি ছামথিং এবাউট হাৰ? তুমি মোক তেখেতৰ বিষয়ে অকণমান ক'বা নেকি? আই এম ছ' কিউৰিয়াছ টু ন' মই বহুত উৎসুক হৈ আছোঁ। মোৰ জানিবলৈ বহুত ইচ্ছা হৈছে বুলি কৈছে। তেতিয়া ময়ূৰীয়ে কৈছে, মানস, ময়ূৰী, ৱেল, এজ ফাৰ এজ এ ন' কল্পনা চাওলা ৱাজ বৰ্ণ ইন 1961 এট কাৰ্নাল ইন হাৰিয়ানা। মই যিমান দূৰ জানো কল্পনা চাওলাৰ জন্ম হৈছিল হাৰিয়ানাৰ কাৰ্নাল নামৰ ঠাইত 1961 চনত। She studied at Tagore Bal Niketan at Karnal and later at Punjab Engineering College in Chandigarh. তেওঁ প্ৰথমতে ক'ত পঢ়িছিলে? টেগৰ বাল নিকেতনত পঢ়িছিলে, কৰ্ণালত থকা, আৰু শেষলৈ তেওঁ পিছলৈ চণ্ডীগড়ত থকা পাঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজত অধ্যয়ন কৰিছিল। আকৌ মানসে সুধিছে, মানসে কৈছে, আই এম চিয়'ৰ চি লাভ ফ্লাইং ইন স্পেচ। মই নিশ্চিত যে তেওঁ মহাকাশত উৰি খুব ভাল পাইছিলে। ময়ূৰী, অ' য়েছ, ফ্লাইং ইন স্পেচ ৱাজ হাৰ ড্ৰিম। মহাকাশত উৰাটো তেওঁৰ সপোন আছিল। চি ৱেণ্ট টু দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা টু ট্ৰেইন টু বিকাম এন এষ্ট্ৰনট। তেওঁ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ তেওঁ এজন মহাকাশচাৰী হ'বৰ বাবে ট্ৰেইনিঙত গৈছিল। ডু ইউ ন' হোৱাট নাছা ইজ? তুমি জানানে নাছা কি হয়? তেতিয়া মানসে কৈছে, ন' হোৱাট ইজ ইট? মানসে কৈছে, নাজানো, কি হয় এইটো? ময়ূৰী, ইট ইজ দ্য নেশ্যনেল এৰ'নটিকেল এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন অৱ দ্য USA। নাছা চেণ্ড ছেটেলাইটছ টু স্পেচ। এইটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিমান চালনবিদ্যা আৰু মহাকাশ প্ৰশাসন। নাছা চেণ্ড ছেটেলাইটছ টু স্পেচ। নাছাই মহাকাশলৈ উপগ্ৰহ পঠিয়ায়। মানস, আই চি, মই বুজি পাইছোঁ। ময়ূৰী, ইন 1997, কল্পনা চাওলা joined the Columbia Space Shuttle Flight STS-87। 1997ত কল্পনা চাওলাই কলম্বিয়াৰ স্পেচ শ্বাটল ফ্লাইটত যোগদান কৰিছিল STS-87 নামেৰে। She was the only woman in the team of 7 astronauts। তেওঁ 7জন মহাকাশচাৰীৰ একমাত্ৰ মহিলা মহাকাশচাৰী আছিল। মানস, হোৱাট ৱাজ দ্য পাৰ্পাছ অফ দ্য ফ্লাইট? এই ফ্লাইটখনৰ উদ্দেশ্য কি আছিল? তেওঁলোক মহাকাশলৈ যোৱাৰ উদ্দেশ্য কি আছিলে সুধিছে। তেতিয়া ময়ূৰে কৈছে, ইট ৱাজ টু ষ্টাডি দ্য আউটাৰ এটমছফিয়াৰ অৱ দ্য ছান। এইটো তেওঁলোকে সূৰ্যৰ বাহিৰৰ এটমছফিয়াৰটো পৰ্যবেক্ষণ কৰিবলৈ গৈছিল, অধ্যয়ন কৰিবলৈ গৈছিল। মানসে তেতিয়া কৈছে, ভেৰি ইণ্টাৰেষ্টিং, বৰ ইণ্টাৰেষ্টিং বুলি কৈছে। ময়ূৰী, য়েছ ইট ৱাজ, হয়, এইটো সঁচাকৈয়ে। দে মেনেজ টু কালেক্ট এ লট অফ ইম্পৰ্টেণ্ট ডাটা। তেওঁলোকে বহুতো ইম্পৰ্টেণ্ট ডাটা কালেক্ট কৰিব গৈছিল। বাট স্পেচ ভেহিকল ব্ৰক আপ ইন ফ্লেমছ অন ইটছ ৱে বেক টু আৰ্থ। কিন্তু কি হৈছিলে, পৃথিৱীলৈ ঘূৰি অহাৰ সময়তে তেওঁলোকৰ স্পেচ ভেহিকলখন ভাঙি গৈছিল আৰু জ্বলি গৈছিল। মানস, হোৱাৰ একজেক্টলি ডিড ইট হেপেন? এইটো আচলতে ক'ত ঘটিছিল বুলি কৈছে। তেতিয়া ময়ূৰীয়ে কৈছে, এট এ হাইট অফ 61,000 মিটাৰ্ছ এবভ টেক্সাছ। টেক্সাছৰ পৰা 61,000 মিটাৰ ওপৰত হৈছিল। অল দ্য 7 এষ্ট্ৰনাটছ ইনক্লুডিং কল্পনা চাওলা ৱেৰ কিল্ড। আৰু দুখৰ বিষয় আছিল যে সকলোবিলাক 7জন কল্পনা চাওলাকে ধৰি 7জন মহাকাশচাৰীয়ে এই দুৰ্ঘটনাটোত মৃত্যুবৰণ কৰিছিল। মানসে কৈছে, হোৱাট এ গ্ৰেট লছ, কি যে এক অপূৰণীয় ক্ষতি। বাট উই আৰ ভেৰি প্ৰাউড অফ হাৰ। কিন্তু আমি তেওঁক লৈ বহুত গৰ্বিত। আৱাৰ কাণ্ট্ৰি উইল অলৱেজ ৰিমেম্বাৰ হাৰ। আমাৰ দেশে তেখেতক সদায় মনত ৰাখিব, অৰ্থাৎ আমাৰ হৃদয়ত তেখেত সদায় সজীৱ হৈ থাকিব। আশা কৰোঁ আজিৰ পাঠটি তোমালোকৰ ভাল লাগিল। পৰৱৰ্তী পাঠৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াৰ পিছত আমি এই পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। ধন্যবাদ।